সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন শ্বহীদ নগৰী ঢেকিয়াজুলিত। হিন্দু আধ্যুষিত অঞ্চলত অনুষ্ঠিত হ'ব মুছলমানৰ বিশাল ইজতেমা। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত ইজতেমাৰ কাৰণে পূৰ্ণগতিত প্ৰস্তুতি চলি আছে ঢেকিয়াজুলিৰ আলিচিঙাত। ইজতেমাস্থলীত বুজ ল'বলৈ উপস্থিত হ'ল উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম। ইজতেমাত ৩০ লাখ ভক্তৰ সমাগম হ'ব বুলি ধাৰণা কৰা হৈছে। ইজতেমাৰ পৰা ইছলাম ধৰ্মী ৰাইজে সমাজ সংস্কাৰ আৰু ভাতৃত্ববোধৰ স্বাৰ্থত কাম কৰাৰ পণ ল'ব। শান্তি প্ৰেম ভাতৃত্ববোধৰ বাবে আৰু সমাজৰ পৰা অপায় অমংগল দূৰ হোৱাৰ বাবে লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰিব। আসসালামু আলাইকুম, বিসমিল্লাহির রহমানির রহিম। আল্লাহর লাখ লাখ শুকরিয়া যে এইবার উত্তর পূর্বাঞ্চল ভিত্তিত ইসলাম ধর্মীয় সমাৰোহ অর্থাৎ ইজতেমা আমাৰ ঢেকিয়াজুলিৰ আলিচিঙাত এই জয়নগৰ পলাশবস্তি ঠাইত অহা 14, 15 আৰু 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে। আপোনালোকে ইতিমধ্যে দেখিছে আপোনালোকৰ নিশ্চয় কেমেৰাত যে এই কামৰ প্ৰস্তুতিৰ কাৰণে হাজাৰ হাজাৰ লোক অসমৰ বিভিন্ন জিলাৰ পৰা স্ব ইচ্ছাৰে আহিছে। স্ব ইচ্ছাৰে তেওঁলোকে বাস লৈ আহিছে, স্ব ইচ্ছাৰে তেওঁলোকে শ্ৰমদান কৰি থৈছে আৰু তেওঁলোকে নিজে খোৱা বস্তু তেওঁলোকে নিজে ইয়াতে বনাই কেনে খাইছে। কোনেও কাকো দিব লগা হোৱা নাই। অতি সুখৰ কথা যে যি 14, 15 আৰু 16 ফেব্ৰুৱাৰী তাৰিখে ইয়াতে ইজতেমা হ'ব। এই ইজতেমাত অতি কমেও 30 লাখ মানুহৰ আগমন হ'ব আৰু 16 তাৰিখে যি ৰাতিপুৱা আখিৰিত দোৱা হ'ব, সেই দোৱাত অতি কমেও 20 লাখ মানুহ উপস্থিত থাকিব। গতিকে আমাৰ অসমৰ কাৰণে ভাল খবৰ, শোণিতপুৰ জিলাৰ কাৰণে বা এই অঞ্চলৰ কাৰণে ভাল খবৰ যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াতে প্ৰায় 30 লাখ লোকৰ আগমন হ'ব আৰু আখিৰি দোৱাত 20 লাখ লোক সমবেত হ'ব। আৰু ইয়াতে বিশ্ব ভাতৃত্ববোধ, শান্তি, মিলাপ্ৰীতিৰ কাৰণে দোৱা হ'ব, সমাজ সংস্কাৰৰ কাৰণে দোৱা হ'ব। কেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত আমি ভাতৃত্ববোধ বজাই একেলগে থাকিব পাৰোঁ, পূৰ্বৰ দৰে আমি থাকিব পাৰোঁ, আমাৰ মাজত যিবিলাক অপায় অমংগল আছে সেইবিলাক কেনেকৈ দূৰ কৰিব পাৰি, তাৰ কাৰণে আমি সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰিম। এই ইজতেমাৰ পৰা সমাজৰ কাৰণে কি ভাল বাৰ্তা আগবাঢ়িব? যিটো প্ৰথম কথা হ'ল কি যে সমাজখন আমাৰ সংস্কাৰ কৰিব লাগে। আমি সমাজখন ড্ৰাগছমুক্ত কৰিব লাগে, সমাজখন বেআইনী কাম কাজৰ পৰা আমি দূৰত যাব লাগে, সাম্প্ৰদায়িক শক্তিক আমি হ্ৰাস কৰিব লাগে আৰু কেনেকৈ এখন শান্তি সম্প্ৰীতি মিলাপ্ৰীতিৰ সমাজ আমি গঢ়ি তুলিব পাৰি, তাৰ কাৰণে আমি সকলো ইয়াত কাম কৰি আমি এটা ভাল বাৰ্তা দিবলৈ চেষ্টা কৰিম, যাতে আমাৰ সমাজখন শুদ্ধ হয়, ভাল হয়, মানুহ শিক্ষাৰ ক্ষেত্ৰত যাতে তেওঁলোকে আগবাঢ়ি যায়, নাৰী শিক্ষাৰ প্ৰতি আমাৰ সমাজখনৰ শৈক্ষিক যি বাতাবৰণ তাক ভাল কৰিব পাৰোঁ, তাৰ কাৰণে এটা বাৰ্তা ইয়াৰ পৰা যাব। আৰু আমি আশা কৰিছোঁ যে সকলো ইছলাম ধৰ্মী লোকসকল অকল অসমৰে নহয়, ইয়াতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াতে লোকৰ সমাগম হ'ব আৰু আমি সদায় যাতে পূৰ্বৰ দৰে সামপুৰুষীয়া ভাতৃত্ববোধ আমি মজবুত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে ইয়াতে দোৱা কৰিম। ইয়াত যিসকল মানুহে শ্ৰমদান কৰি আছে তেখেতৰ যিখিনি খোৱা খাদ্যৰ ব্যৱস্থাটো ক'ৰ পৰা কেনেকুৱা কৰা হৈছে? আল্লাহৰ লাখ লাখ শুক্ৰিয়া যে ইয়াত কোনেও কাকো হোটেলত কিনি খাব নালাগে। ইয়াতে যিসকল মানে স্ব ইচ্ছাৰে শ্ৰমদান কৰি আছে তেওঁলোকে নিজেই ইয়াতে বনাই খাই আছে বা ক'ৰবাত খোৱা বোৱাৰ ব্যৱস্থা আছে। মুঠতে সকলো বস্তু নিজে নিজে কৰিব লগা হৈছে। ইয়াত কোনো অভ্যৰ্থনা সমিতি নাই, ইয়াত কোনো কাৰোবাৰ কাৰণে আপ্যায়ন কৰাৰ কোনো ব্যৱস্থা নাই, সকলোৱে নিজে কৰিব লাগে। চব আল্লাহৰ পৰিৱৰ্তন, আল্লাহৰ হুকুম। ইয়াত সকলো মানুহে নিজে নিজে তেওঁলোকে ইয়াত কাকো দায়িত্ব দিয়া নাই, সকলোৰে গৰীব দুখীয়া ধনী নিচলা সকলোৰে দায়িত্ব ইয়াত সমান। কাৰণ এয়া আল্লাহৰ মানে ৰাস্তাত কাম কৰি আছে, আল্লাহৰ স্বাৰ্থত কাম কৰি আছে, নিজৰ পাপ মোচনৰ কাৰণে, নিজৰ আৰোগ্য দোৱা কৰাৰ কাৰণে কাম কৰি আছে। ইয়াত ধনী দুখীয়া গৰীব ইয়াতে কোনো ধৰণৰ ইয়াত প্ৰশ্ন নাহে, ইয়াত হাজিৰা দিয়াৰো প্ৰশ্ন নাহে। চব আমাৰ মূল মন্ত্ৰ হ'ল চাওক, আমি ইছলাম ধৰ্মৰ মানুহ, আমি শান্তি এটা বাৰ্তা দিব লাগে। ইয়াত আমি আল্লাহ বিশ্বাসী মানুহ, আমি নবী বিশ্বাসী মানুহ, আমি কোৰআন শ্বৰীফক বিশ্বাস কৰোঁ। এই তিনিটা বস্তুক বিশ্বাস কৰি বিশ্বত ইছলাম ধৰ্ম জীয়াই আছে। বিশ্বত এই তিনিটা বস্তু ইছলাম ধৰ্ম জীয়াই আছে আৰু যাৰ কাৰণে ইয়াৰ পৰা আমি বিশ্বত এই অঞ্চলৰ পৰা বিশ্বত এটা শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আপোনালোকৰ জৰিয়তে এই বহাগ বিহুৰ সময়ত সকলোলৈ অনুৰোধ জনাম, হিন্দু মুছলমান সকলোৱে আহক আমি মিলি জুলি আমি ইয়াতে সকলোৱে কাম কৰোঁ,
আৰু আল্লাহৰ কাৰণে যাতে আমি ভাল কাম কৰিব পাৰোঁ নিজৰ আমিতো আল্লাহ বিশ্বাসী মানুহ কৈছোঁই আৰু আমাৰ জান্নাত বা দুজক এইবিলাকৰ প্ৰতি আমি ভয় কৰিব লাগিব আমি জান্নাতৰ ৰাস্তা চাওক আমি জীয়াই থাকোঁতে আমাৰ অজস্ৰ টকা আছে আমাৰ বিল্ডিং আছে গাড়ী আছে কিন্তু আমি মানে সৰুৰ পৰা আহিছোঁ বুঢ়া হৈ আকৌ মৰি যাম মৰাৰ পিছত আমি ক'ত যাম সেইখিনি যাৰ আধ্যাত্মিক চিন্তা আছে সেই চিন্তা চৰ্চা কৰি মানুহে নামাজ পঢ়ে মানুহে ৰোজা ৰাখে মানুহে কলিমা পঢ়ে তো সেয়াই আৰু মোৰ উদ্দেশ্য ইয়াত হিন্দু মুছলমান সকলোৱে আহি আছে খুব ভাল আল্লাহ ভগৱানৰ এই আশীৰ্বাদ যে হিন্দু মুছলমান সকলোৱে ইয়াত আহি আছে তেওঁলোকে বাৰ্তাবিলাক লগাই আছে আৰু বিভিন্ন ধৰণৰ গেট হিন্দু ধৰ্মৰ লোকে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছে বিভিন্ন সংগঠনৰ তেওঁলোকে বিভিন্ন ৰাজ্যৰ মানুহক মানে অভ্যৰ্থনা কৰিবলৈ তেওঁলোক ইতিমধ্যে সাজু হৈছে আপোনালোকে জানে মই কৈছোঁ যে ইয়াত সম্পূৰ্ণৰূপে মানুহ অহা যোৱা কৰি 30 লাখ লোকৰ আগমন হ'ব আৰু আখেৰি বিয়াত গোৱাত 20 লাখ মানুহ ইয়াতে উপস্থিত থাকিব উত্তৰ অসমৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট NU ভাৰত 24